বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত নিৰ্বাচনলৈ এবছৰ বাকী থকা সময়ত বিজেপিত পদত্যাগৰ ঢৌ আঞ্চলিক ভাষাক মহিমূৰ কৰা ষড়যন্ত্ৰৰ ফল পাব নেকি বিজেপিয়ে হিন্দী বনাম আঞ্চলিক ভাষাৰ যুঁজত নিশেষ হ'ব নেকি বিজেপি 2026ত দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন অসম পশ্চিমবংগ কেৰালাৰ লগতে তামিলনাডুত অনুষ্ঠিত হ'ব নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলেই এতিয়াৰ পৰা প্ৰস্তুত কৰিছে দলীয় ৰণনীতি কোনো গুণেই পিছ পৰি থকা নাই কেন্দ্ৰৰ শাসনাধিষ্ঠিত দল বিজেপি ধনে জনে বলৱান দলটোৱে প্ৰতিখন ৰাজ্যতে নিজৰ সবল উপস্থিতিৰ প্ৰমাণ কৰিবলৈ মৰণপণ চেষ্টা কৰিব কিন্তু নিৰ্বাচনলৈ এবছৰতকৈও কম সময় থকা সময়ত এতিয়া বিজেপি পৰিছে বিপদত ফ্ৰণ্টলাইন বিজেপি লিডাৰে ত্যাগ কৰিছে দল কেৱল লিডাৰেই নহয় দলৰ কৰ্মীও বিতুষ্ট বিজেপিৰ ওপৰত অসম আৰু পশ্চিমবংগৰ ৰাজনীতিৰ স্পন্দন বিজেপিয়ে প্ৰায় আয়ত্ত কৰিছে কিন্তু দক্ষিণৰ ৰাজ্যসমূহত বিজেপিৰ অৱস্থা একেবাৰেই শোচনীয় উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ আৰ্হিত ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰি বিজেপিয়ে অসম আৰু পশ্চিমবংগৰ ৰাজনীতিত একো কৰিব নোৱাৰিলেও পানী ঘোলা কৰিব পাৰিব কিন্তু দক্ষিণ ভাৰতত নচলে উত্তৰ ভাৰতৰ আৰ্হি যাক লৈ বিজেপি এতিয়া দাক্ষিণাত্যত আছে বেকফুটত বিশেষকৈ নিজৰ ভাষা সংস্কৃতি আদিক লৈ দাক্ষিণাত্যৰ লোকসকল যথেষ্ট সচেতন এই আঞ্চলিকতাবাদী মনোভাৱে সদায় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক নিলগাই ৰাখিছে দাক্ষিণাত্যৰ পৰা বিশেষকৈ 60ৰ দশকৰ পৰাই 60ৰ দশকত তামিলনাডুত সৃষ্টি হোৱা হিন্দী ভাষা বিৰোধী আন্দোলনে কংগ্ৰেছৰ ভেটি উচন কৰিছিল ৰাজ্যখনত সেই যি দুৰ্ভাগ্যই লগ দিলে তাৰ পৰা আজি পৰ্যন্ত তামিলনাডুৰ শাসনৰ পৰা নিৰ্বাসিত হৈ আছে কংগ্ৰেছ দল এইবাৰ আকৌ তামিলনাডুত সৃষ্টি হৈছে হিন্দী বিদ্বেষী পৰিৱেশ এই ঢৌৱে বিস্তৰ ক্ষতি কৰিছে বিজেপি দলক ভাষা বিষয়ক লৈ বিজেপিৰ তামিলনাডু শাখাত পদত্যাগৰ ঢৌ উঠিছে প্ৰথম শাৰীৰ নেতায়ো হঠাৎ পদত্যাগ কৰিছে দলৰ পৰা অভিনেত্ৰী তথা তামিলনাডুৰ বিজেপিৰ প্ৰথম শাৰীৰ নেত্ৰী ৰঞ্জনা নাছিয়াৰে মঙলবাৰে ত্যাগ কৰে বিজেপি পদত্যাগ পত্ৰত বিজেপি নেত্ৰীগৰাকীয়ে তেওঁৰ পদত্যাগৰ কাৰণ উল্লেখ কৰি কয় তামিলনাডুত বিভিন্ন ভাষা জাপি দিয়াটো এটা ভুল সিদ্ধান্ত উল্লেখ্য যে তামিলনাডুৰ যথেষ্ট সংখ্যক CBSEৰ বিদ্যালয় স্থাপন কৰি সেইবোৰত হিন্দী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে কেন্দ্ৰই জাপি দিয়াৰ অভিযোগ উত্থাপন হৈছে কিন্তু তামিলনাডুত মাতৃভাষা আৰু ইংৰাজীত শিক্ষা প্ৰদানৰহে পক্ষপাতী অধিকাংশ লোক এই পদক্ষেপৰ বিৰোধিতা কৰি তামিলনাডুৰ বিজেপিৰ পৰা পদত্যাগ কৰিছে ৰঞ্জনা নাছিয়াৰৰ দৰে নেত্ৰীয়ে ৰঞ্জনা নাছিয়াৰৰ বাট লৈ তেওঁৰ অনুগামী বহু নেতাকৰ্মীয়ে বিজেপি ত্যাগ কৰিছে তামিলনাডুত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে নেতা নেত্ৰী তথা কৰ্মীয়ে দল ত্যাগ কৰাটো কেনে দুৰ্যোগময় পৰিস্থিতি সেয়া বঢ়াই নকলেও হয় কিন্তু এনে পৰিস্থিতিৰ মোকাবিলা বিজেপিয়ে কেনেকৈ কৰিব সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট